উপাধ্যক্ষ মহোদয়, মাননীয় উপাধ্যক্ষ মহোদয়, শিক্ষকৰ নাটনি কিয় হয়? মোৰ ষ্টেট পিটিআৰ আজিও LP স্কুলত 20:1 প্ৰতি 20জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে, কিন্তু তাৰ পাছতো কিছুমান বিদ্যালয়ত শিক্ষক নাই। তাৰ মানে আমাৰ শিক্ষকসকলে কিছুমান অঞ্চলত পিছপৰা অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোকে শিক্ষকতা কৰিবলৈ যাব নিবিচাৰে। দ্বিতীয় এটা কথা হ'ল যে আমাৰ শিক্ষকৰ পদটো তাৰ কেডাৰটো জিলা ভিত্তিক, গতিকে শিক্ষক এজনৰ বদলীকৰণ এখন জিলাৰ পৰা আন এখন জিলালৈ নহয়। সচৰাচৰ পুলিচৰ চাকৰি সি ষ্টেট কেডাৰ, গতিকে তেখেতৰ পষ্টিং শদিয়াৰ পৰা ধুবুৰীত হ'ব পাৰে, কিন্তু শিক্ষকৰ চাকৰি জিলা ভিত্তিক, গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাত আইনগত যিহেতু বাধা আছে, তাৰ কাৰণেই শিক্ষক বদলীকৰণৰ 2017 চনত এখন বিল আনিব লগা হ'ল। এখন আইন আহিল, যিখন আইনৰ অধীনত যদি শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে 10 বছৰ সম্পূৰ্ণ কৰে, তেতিয়াহ'লে তেখেতে নিজৰ ঘৰৰ জিলাখনলৈ বা ওচৰৰ জিলা এখনলৈ বদলি হ'ব পাৰে। মাননীয় উপাধ্যক্ষ মহোদয়, এটা অনলাইন পৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় 35,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। এতিয়া ধুবুৰী, মানকাছাৰ, বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে, তেওঁলোকৰ যদি পৰ্টেল খোলা যায়, অনলাইন পৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড, কিন্তু সাবজেক্ট টু ৰিলিজ মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেচমেণ্ট। কাৰণ আজি গোৱালপাৰা হওক, ধুবুৰী কাছাৰ, ধুবুৰী মানকাছাৰ, তাতে পিটিআৰটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম। সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই। কেতিয়া তেওঁলোকৰ ৰিপ্লেচমেণ্ট পাব, অৰ্থাৎ নতুন শিক্ষক আহিব, তেতিয়াহ'লেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব। এতেকে এই গোটেইখিনি সমস্যা মই মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ যে মই শিক্ষকক বদলি এপ্ৰুভ কৰিছোঁ, কিন্তু মই ৰিলিজ দিব পৰা নাই, কাৰণ তাত বিকল্প অন্য এজন শিক্ষকক আমি নিযুক্তি এতিয়া দিব পৰা নাই। দ্বিতীয় এটা সমস্যা ক'ত আছে, শিক্ষকসকল যাব নিবিচাৰে দুৰ্গম অঞ্চলবিলাকত। এনেকুৱা বহুত চহৰ অঞ্চল আছে য'ত কোনো শিক্ষকে তালৈ বদলি হৈ ৰেচনেলাইজ হৈ যাব নিবিচাৰে, গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে, বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায় যাতে তেখেতৰ বদলীকৰণটো চহৰ অঞ্চললৈ নহয়। মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনাখন এই বিষয়ত আলোচনা কৰিছোঁ। তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চহৰ অঞ্চলত, দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব। অৰ্থাৎ মই যদি আলুপাটি চৰৰ এখন বিদ্যালয়ত সেই বিদ্যালয়খনৰ কাৰণে শিক্ষকৰ পদ সৃষ্টি কৰিম, যিটো সেইখন বিদ্যালয়ৰ পৰা তেওঁ বেলেগ কোনো বিদ্যালয়লৈ বদলি হৈ যাব নোৱাৰে। বা এটা চৰত এটা ক্লাষ্টাৰ কৰিম, তেওঁ সেই চৰটোৰ ভিতৰতে এখন স্কুলৰ পৰা আন এখন স্কুললৈ যাব পাৰিব, কিন্তু তেওঁ ধুবুৰী টাউনলৈ ওলাই আহিব নোৱাৰে, আৰু ওলাই আহিবলৈ হ'লে তেওঁ চাকৰিটো পদত্যাগ কৰি থৈ আহিব লাগিব। এনেকুৱা যদি কঠোৰ ব্যৱস্থা আমি গ্ৰহণ নকৰোঁ, তেনেহ'লে অসমৰ ভিতৰুৱা অঞ্চলবিলাকত আমি শিক্ষক শিক্ষয়িত্ৰীক দিয়া কামটো এটা দুৰূহ কাম আমাৰ হৈ পৰিব। মাজতে আমি পৰিকল্পনা কৰিছিলোঁ যে আমি অসমৰ বিদ্যালয়সমূহক দুৰ্গম অঞ্চল, সুগম অঞ্চল বুলি ভাগ কৰিম, আৰু প্ৰত্যেকেই বাধ্যতামূলকভাৱে দুৰ্গম অঞ্চলত 5 বছৰ বা 10 বছৰ তেওঁলোকে চাকৰি কৰিবই লাগিব। কিন্তু তাতো যিহেতু এই অৱকাশটো থাকিব যে তেখেতে ট্ৰেন্সফাৰ হৈ ওলাই আহিব পাৰে, সেই পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক উপদেশ দিছে যে আপুনি একোটা দুৰ্গম অঞ্চলৰ ক্লাষ্টাৰ ভিত্তিক কেডাৰ সৃষ্টি কৰক, আৰু সেই ক্লাষ্টাৰতেই
শিক্ষকজন পোষ্টিং হ'ব আৰু তাৰ পৰা তেওঁৰ বদলি নহয়। দ্বিতীয় এটা পৰামৰ্শ, মই যিহেতু এই কথাখিনি চৰ্চা হৈ আছে আমাৰ মাজত, মই আপোনালোকৰো কিবা পৰামৰ্শ থাকিলে জনাব। ইয়াতে আজি শিৱসাগৰৰ শিক্ষক গৈ ধুবুৰীত চাকৰি কৰি আছে, যোৰহাটৰ শিক্ষক গৈ মানকাছাৰত চাকৰি কৰি আছে। মানকাছাৰতে কিয় শিক্ষক নোলায়, ধুবুৰীতে কিয় শিক্ষক নোলায়? কৰিম তাতে সেই অঞ্চলৰ যদি এই বেকৱাৰ্ড এৰিয়া চৰ অঞ্চলৰ কাৰণে ক্লাষ্টাৰ ভিত্তিক যি নতুন শিক্ষকৰ কেডাৰ আমি সৃষ্টি কৰিম, তাতে সেই অঞ্চলৰ যদি কোনো আবেদনকাৰী প্ৰাৰ্থী থাকে, সেই প্ৰাৰ্থীক 5 নম্বৰ বা 10 নম্বৰ এক্সট্ৰা নম্বৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিম, যাতে সেই অঞ্চলৰ ল'ৰাই চাকৰি পায়, এই দুৰ্গম অঞ্চলৰ ল'ৰাই যাতে চাকৰি পায় আৰু তেওঁ নিজৰ গাঁৱত নিজৰ অঞ্চলত তেওঁ যাতে শিক্ষকতা কৰে। ইয়াৰ জৰিয়তে আমি এই শিক্ষকৰ নাটনিৰ সমস্যা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আন এটা সমস্যা শিক্ষা বিভাগৰ, যে আমি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া দীঘলীয়া, স্বাভাৱিক কথা। যিকোনো নিয়মীয়া নিযুক্তি পৰীক্ষা আজি এডভাৰটাইজমেণ্ট দি মই কালি নিযুক্তি দিব নোৱাৰোঁ। স্বচ্ছ নিকাভাৱে তাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, কোন সিংঘানিয়া ইউনিভাৰ্চিটি, ক'ত এখন তেখেতে অনা BEdৰ চাৰ্টিফিকেটখন জেনুইন হয় নে নহয়, ইউনিভাৰ্চিটি পাছ কৰা চাৰ্টিফিকেটখন জেনুইন হয় নে নহয়, এইটো পৰীক্ষা কৰিব লাগিব। সেই অনুষ্ঠানৰ লগত যোগাযোগ কৰি কৰ্ণাটক, তামিলনাডুৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি অথেণ্টিচিটিটো আমি প্ৰুভ কৰিব লাগিব। এই প্ৰক্ৰিয়াটো দীঘলীয়া, কিন্তু যেতিয়া ভেকেঞ্চি থাকে, এনেকুৱা দীঘলীয়া নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিলে ভেকেঞ্চিৰ বিপৰীতে আমি ঠিকাভিত্তিক নিযুক্তি কেতিয়াবা আগতে দিছিলোঁ, কিন্তু এতিয়া ঠিকাভিত্তিক নিযুক্তি দিবলৈ এনেকুৱা ভয় হৈছে যে ঠিকাভিত্তিক নিযুক্তি আগদিনাখন দিব, পিছদিনাখনে এটা ইউনিয়ন গঠন হয় আৰু তাৰ পাছত তেওঁলোকে হাইকোৰ্টত গৈ পেলাই কেছ কৰে আৰু কেছ কৰি তেওঁলোকে নিয়মীয়াকৰণৰ দাবী কৰে আৰু নতুন নিযুক্তিৰ প্ৰক্ৰিয়াটোত ষ্টে অৰ্ডাৰ লগাই দিয়ে। আজি পলিটেকনিকৰ কথা ইয়াত উল্লেখ কৰিছে। আজি শিক্ষা বিভাগৰ কাৰণে যিটো পেইন, যে হাইকোৰ্টৰ কেছৰ কাৰণে 17 চনৰ পৰা আৰম্ভ কৰি 24 চনলৈকে এজনো শিক্ষক নিযুক্তি দিব নোৱাৰা এটা অৱস্থা হৈ গ'ল। আজি হাইকোৰ্টৰ কেছ আমাৰ সপক্ষে আহিলে এতিয়া